নতুন যে সেইকাৰণে এনেকুৱা আৰু একাষৰে হৈ যাওঁ আৰু নাই নতুন বুলি নহয় তুমিও মোক কথা পাতিব পাৰা ন সদায় আহিলে চিৰিয়েল কৰি আছো চিনিয়ৰ তুমি চিনিয়ৰ হয় তো এটলিষ্ট তুমি মাতিব লাগে ন ইমান মই কাজিয়া লাগিব নোৱাৰো কাজিয়া মই নকৰোঁ বাৰু মই ভাল নাপাওঁ কাজিয়া কৰি তেনেহ'লে ধনাশিবা আপুনি ৰ'বা ভিডিঅ'টোৰ প্ৰিভিউ দেখি নিশ্চয় গম পালে আজিৰ ভিডিঅ'টো কিমান বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু এতিয়া মই আজিৰ ভিডিঅ'টো মানে আপোনালোকে যিটো চাই আছে এইটো শ্বুট কৰিব গৈ আছো তো যোৱাৰ আগত ৰেডি হ'ম কিন্তু যেতিয়াই ৰেডি হওঁ আটাইতকৈ বেছি প্ৰব্লেম হয় হেয়াৰ ষ্টাইল কি কৰিম কেনেকে কৰিম এইবোৰ লৈ কিনে এতিয়া আৰু কথা নাই চেলুনৰ দৰে সোনকালে চুলি শুকাই ঘৰতে ষ্টাইল কৰিব পাৰিম কাৰণ মই ইউজ কৰি আছো আগাৰৰ ভলিউমাইজাৰ হেয়াৰ ড্ৰায়াৰ এইটোত 3টা হিট সেটিংছ থাকে আৰু 2টা স্পীড সেটিংছ থাকে ইয়াত আছে নাইলনৰ ব্ৰিসেল এন্টি স্কেল্ডিং টিপছ আৰু সুৱেল পাৱাৰ কোড যাৰ বাবে ইজিলি হাত নজলে লগতে ৰোটেট কৰিব পাৰি প্ৰথমে তিতা চুলিখিনি অলপকে বান্ধি লওঁ আৰু শুকাই লওঁ মই কৈছিলে ধুনীয়া সেটিংছ আছে গতিকে সেটিংছ কৰি এইয়া শুকাব আৰম্ভ কৰিছো ও মাই গড চাওক না ইমান ইজিলি কিমান ধুনীয়াকৈ শুকাই গৈছে আৰু কৰোতে নহয় মোৰ স্কেল্পত বা হাতত ইমান গৰমো লগা নাই কিছুমান ড্ৰায়াৰৰ নিচিনা কিছুমানেতো একদম পুৰি দিয়ে তেনেকুৱা একেবাৰে হোৱা নাই পিছে এইটোৱে চুলি কেৱল ড্ৰায়ে নহয় চুলি পলিশ কৰে এটা ধুনীয়া চাইন আনে আৰু একদম ফ্ৰিজি নকৰে চুলি আটাইতকৈ ভাল লগা কথা এটা হৈছে যে চুলি যোন পিনৰে নহওক আগৰ হওক বা পিছৰ হওক বা ক্ৰাউন এলেকাৰে হওক একেবাৰে পিছ পিনলৈ যায় এইডাল দেখিছেনে আৰু ড্ৰাই কৰি আনে ইমান ধুনীয়াকে এটা ষ্টিকত এক বা দুইবাৰহে চলাইছো আৰু একদম ধুনীয়াকে ড্ৰাই হৈ গৈছে আৰু ইমান ধুনীয়া ষ্ট্ৰেট হৈ শুকাই আহি আছে এনেকুৱা লাগিছে যেন ষ্ট্ৰেট কৰি আছো বা ড্ৰাই কৰোতে ইমান ষ্ট্ৰেট হৈছে একচুৱেলি এইটো কেৱল ড্ৰায়াৰে নহয় ড্ৰাই লগতে 3টা বিশেষ বস্তু আছে যিটো হৈছে ভলিউমাইজাৰ ষ্ট্ৰেটনাৰ আৰু কাৰ্লাৰ হিচাপেও এইটো ষ্টাইল কৰিব পাৰি মুঠতে সেলুন টাইপৰ ষ্টাইলিছ চুলি সব ঘৰতে কৰিব পাৰি আৰু এইয়া চাওক ইমান কম সময়ৰ ভিতৰতে মোৰ প্ৰায় ভাগখিনি চুলি শুকাই গৈছে কিছুমান ড্ৰায়াৰটো কিমান টাইম লাগে আৰু টাৱেলৰে শুকালেতো কিমান বেছি টাইম লাগে ইমান কম সময়তে পুৰা শুকাই গ'ল এতিয়া অকমান মই ষ্টাইলিং কৰো মোৰ চুলিখিনি যিহেতু মোৰ ভলিউম কম অকমান ভলিউম থকা টাইপৰ কিবা কৰো ভাবিছো যেনেকে ফনিয়ালেও মানে ফুলি থাকে যেন তেনেকুৱা টাইপৰ কিবা কৰিব বিচাৰিছো আসলতে ইন কাৰ্ল বা আউট কাৰ্লও কৰিব পাৰি এইডালেৰে যদি কোনোবাই বিচাৰে কিন্তু মই যেহেতু দিনটোৰ কাৰণে ওলাই যাম আৰু মানে অকমান ভলিউমটো মোৰ বেছি কম সেইকাৰণে অকমান যেনেকে নললেও যাতে ভলিউমখিনি থাকে ইয়া চাওক কি ধুনীয়া লাগিছে সো আপোনালোকেও যদি বিচাৰে আগাৰৰ এইটো ভলিউমাইজাৰ হেয়াৰ ড্ৰায়াৰ তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছো তাৰে পৰা ডাইৰেক্টলি ল'ব পাৰে Hello friends, কি খবৰ ভালে আছে নিশ্চয় সকলো ওয়েলকাম টু স্পেশাল ব্লগ এগেইন বহুদিন আপোনালোকক সিৰিয়েলৰ সেটত অনা নাছিলো ধাৰাবাহিকৰ শুটিঙৰ সেটত তো আজি আহিছো মই ৰেঙনি চেনেলত চলি থকা ধাৰাবাহিক গুনগুন কথা মৰমৰ গুনগুনৰ সেটত আহিছো তো কিনো চলি আছে গুনগুনৰ সেটৰ ভিতৰত বিহাইণ্ড দা সিন কি হয় আজি সব দেখিব বলক তো এইটো হৈছে গুনগুনৰ ঘৰটো যিটো আপোনালোকে দেখি থাকে এই লেকাটো মই আহিলো এইপিনৰ পৰা এতিয়া যাওঁ ভিতৰলে এইপিনে এটা ঘৰ আছে বেক সাইডে ইয়াতে মেকআপ চেকআপ হয় আৰু ৰেষ্ট লয় আৰ্টিষ্টবোৰে কি চলি আছে ভিতৰত চাওঁ বলক সোমাই আহি গলো আৰু প্ৰথমে কাক লগ ঐ প্ৰিয়ংকা আপোনালোকৰ মৰমৰ গুনগুন আমাৰ প্ৰিয়ংকা কি খবৰ বহুত ভাল আশা কৰো আপোনালোকৰো ভাল মই তোমাক সুধিছো ভিউৱাৰ্ছক নহয় মোৰ খবৰ নাই সুধা তুমি বাৰু ভাল ইমান দিনৰ মূৰত লগ পাইছা মোৰ খবৰ চবৰ নাই সুধা তুমি বহুত বছৰৰ মূৰত ধনশিবা কি খবৰ তোমাৰ বছৰ নহয় আমি গুনগুনৰ সেটত সেইদিনা অলপতে লগ পাইছো আজি প্ৰিয়ংকা ধেমালিৰ মুডত আছে চাগে আপোনালোকৰ লগতো ধেমালি কৰি আছে কি কৰিম আৰু উপায় নাই অকলে আছো যে এতিয়া ধনশিবা আহিছে থ্যাংক ইউ ধনশিবা আপুনি আহি গ'ল ফাইনেলি কিয় অকলে আজি মই দেখিছো সোমাই আহি অকলে আছে ইমান ডাঙৰ ৰুমটোত অকলে বহি অৱশ্যে স্ক্ৰিপ্ট পঢ়ি আছে তাই তাৰ তথাপিও অকলে যে আজিকালি মানে কি সেটত আড্ডা চাড্ডা নচলে নেকি একদম নচলে জানা মানে কি হয় আজিকালি নতুন আৰ্টিষ্টবোৰ দেখিছাই ন কিমান সোমাইছে তো তেওঁলোকৰ এটা নিজৰ এটা সাৰ্কেল থাকে আৰু যদি সাৰ্কেলটো নাহে তে অকলে থাকে আৰু কি কৰি থাকে নাজানো ৰুমত এক্সট্ৰাকে থাকে আৰু আমি বাকিবোৰ আৰ্টিষ্ট মানে এনেকৈ থাকিব লাগে আৰু উপায় নাই মই এটা স্ক্ৰিপ্ট চাই থাকিবলগীয়া হৈছে আৰু কথা পাতিবৰ কাৰণে একো টপিক নাই বহুত কথা পাতিবা সেইকাৰণে এনেকৈ আছো আৰু সঁচাকে নে ধেমালি কৰিছা নেকি সঁচাকে তুমি তাত যাবা নহয় গ'লে তুমি গম পাবা তাই এটা কেনেকুৱা এটা মুডত থাকিব আৰু তাই মোৰ বিষয়ে কি ক'ব
মানে ইহঁতৰ চিৰিয়েলখনত নতুন নতুন আৰ্টিষ্টো আছে ভনীয়েকৰ কেৰেক্টাৰটো যে কৰে আজি তাইৰো শ্বুটিং আছে তাইৰ কথা কৈছে চাগে ন আৰু কথা পাতিলেও মানে এডজাষ্ট হ'ব নোখোজে নাজানো আজিকালি আৰ্টিষ্টৰ কি মানে সেইটো কি ভেম লৈ থাকে আগতে মই যেতিয়া আহোঁ ন তোমাৰ আগত চিৰিয়েলতো গৈছোঁ ইয়াতো আহিছোঁ পুৰা আড্ডা চাড্ডা জমি থাকে গোটেইবোৰ থাকো বনাইবা থাকে আমি থাকোঁ মন্দিৰবাৰত আমাৰ ডাইৰেক্ট একেলগে কথা পাতি থাকোঁ কিন্তু আজিকালি আৰ্টিষ্টবোৰ কি ক'বা আৰু ক'লেও মানে একদম খং কৰে আৰু মানে কি কোৱা সঁচাকৈ তেতিয়াহ'লে মই মাত দিয়া হওঁ নহ'লে আকৌ তোমাক মাত দিছোঁ ভাবিব লিড এক্ট্ৰেছক মাত দিছে আমাক মাতেই নিদিয়ে বুলি মোকো বেয়া পাব তুমি বেছিকৈ নুসুধিবা নহ'লে তোমাৰ ওপৰতো একদম লেভেলটো দেখুৱাই দিব কি কোৱা নক'বা তাইক নকওঁ ৰ'বা মই মাত দিওঁ মনে মনে গৈ যাওঁ ৰ'ব সেইটো ৰুমত আছে আৰু ইপিনে আহিলোঁ সোমাই ইপিনে ধনশ্ৰী বা কি খবৰ ভাল তোমাৰ বঢ়িয়া তোমাৰ বহা এটা বহা ৰ'বা আৰু তাই নতুনকে এইবাৰ মেগা কৰিছে ফাৰ্ষ্ট মেগা চাগে তোমাৰ অৰিজিনেল নামটো কি মোৰ নাম হিমাপ্ৰীতি পাটোৱাৰী ভনীয়েকৰ ৰোলটো কৰিছে অধিৰথৰ ভনীয়েকৰ ৰোলটো মইনা কেৰেক্টাৰটো চ' অকলে আছা যে তুমি অকলে থকা হয় মোৰ শ্বুটিঙত আচলতে আৰু জানে ন নতুন হয় অকণমান পাত্তাটো অলপ কম পোৱা যায় কি কোৱা আগৰ আৰ্টিষ্টৰ পৰা সেইকাৰণে অকলে থাকোঁ আৰু ছেটত যেনেকৈ স্ক্ৰিপ্ট চাই বহি থাকোঁ আৰু মই সোমাই আহোঁতে মানে মোকতো ভালকৈ হাঁহি মাতি মাত দিলে কিন্তু মানে মই দূৰৰ পৰা দেখিছোঁ এনেকৈ তলমূৰ হৈ আছে কিন্তু ভয় লাগে নেকি নতুন বুলি ভয় লাগে অকণমান আৰু যিহেতু একদম নতুন ন প্ৰথম কৰি আছোঁ অলপমান ভয় থাকোঁ আৰ্টিষ্টখিনিয়ে কিছু অলপ ভয় লাগে আৰু প্ৰিয়ংকা তোমাক নামাতে নেকি প্ৰিয়ংকা বাই তেনেকৈ নামাতে অকণমান এটিটিউড এটা দেখায় আৰু মানে লিড বুলি নে পুৰণা বুলি চাগে সেইটো লিড বুলিয়ে দেখায় নে এটিটিউডটো নে পুৰণা বুলিয়ে দেখায় এইটো মই নাজানো খালি আৰু ইমান ভালকৈ নামাতে কি কোৱা সঁচা নেকি সঁচাকে কৈছো মোৰ লগত ভাল তাই আগৰে চিনাকি নাজানো এতিয়া মোৰ লগত বা কিয় তেনেকুৱা মোক আৰু তেনেকে মই এনেকে অকলে আহোঁ সদায় অকণমান এনেকে থাকা তুমি দিনটো অকলে গুচি যায় মোৰ নিজৰ শ্বুটখিনি কৰি মই আকৌ গুচি যাওঁ আমি হ'ব আমি সেইটো ৰুমত যাওঁচোন একেলগে আজি বহো আড্ডা দিওঁ অলপ একেলগে বহিম আজি আড্ডা দিম আমি এয়া কি হ'ল দুজনী ইমান চাইলেণ্ট হৈ গ'ল চব মাত ভুল নাই নেকি তোমালোক দুজনী তাই নামাতে তাই সেয়াই আৰু এইটো কেনেকুৱা মুভমেণ্ট মানে কেনেকুৱা মুভমেণ্ট ৰাইজ কোনো কথা চথা নকয় কোনো কাকো নামাতে এইটো কেনেকুৱা মুভমেণ্ট মানে হ'ব আৰু আহা ইয়াতে আহা কাজিয়া লাগিবা নেকি দুজনী মই মাজত বহি দিছো দেই সেইকাৰণে আজি আমি ফেচলা হ'বই লাগিব তাই মানে কি পুৰণা বুলি মানে বেছি হেৰি কৰে ন তাই দেখায় এটিটিউড এটা দেখায় তোমাৰ এটিটিউড নাথাকা বুলি ভাবে নেকি তোমাৰো আছে তুমিও দেখাব পাৰা নতুন হ'লেও ভয় লাগে দেখাবলৈ তুমি মাৰা নেকি গালি চালি দিয়া নেকি মুখতে মিছা কথা কয় এইখন ঠিক কৰিব লাগিব মই একো মিছা কথা কোৱা নাই দেই কয় she's a liar হৰি কাজিয়া লাগিব এতিয়া কাজিয়া নতুন যে সেইকাৰণে এনেকুৱা আৰু একাষৰে হৈ যাওঁ আৰু নাই নতুন বুলি নহয় তুমিও মোক কথা পাতিব পাৰা ন সদায় আহিলে কিন্তু তাই সদায় গৈ পেলাই নিজৰ ৰুমত গুচি যায় বা ফোনত ব্যস্ত হৈ যায় এতিয়া মইনো কি কৰিম তুমিয়ে মোক নামাতা মই তোমাক মাতো নেকি হিমাপ্ৰীতি কেতিয়াবাহে আজিলৈকে তুমি ফ্ৰীলি মাতা নাই নহয় ফ্ৰীলি এনেই মাতা সেইটো হাই হেল্ল' ময়ো কওঁ তোমাক কিন্তু তুমি যিহেতু মই চিৰিয়েল কৰি আছোঁ চিনিয়ৰ হয় তো এটলিষ্ট তুমি মাতিব লাগে ন মই মাতো ন তোমাক তাৰ পাছৰখিনি আৰু কিন্তু তুমি কেনেকৈ বা মাতা ভালকৈ নামাতা নহয় ভালে আছানে বাৰু যিয়ে হওক মই ইমান মই কাজিয়া লাগিব নোৱাৰোঁ
কাজিয়া মই নকৰোঁ বাৰু, মই ভাল নাপাওঁ কাজিয়া কৰি। তেনেহ'লে জনাইছিলোঁ বাৰু আপুনি। ৰ'বা এই কি একো নহয় আহা, সেই এইবোৰ নাপায়, লগ হৈ থাকিব লাগে। তুমি ভাল কৰিছা ৰে, তুমি ভালে। এই মানে নতুনকে আহিছে, আমি ইমান জ্বালা দিছো, তাই কেনেকে টানিব বাৰু বস্তুটো? তাই কথা পাতিছে, মোৰ কথা চুগলি কৰা। তাই কৰি কিন্তু প্ৰিয়ংকাই ফালি দিছে একদম, মানে ধামাকা দি দিছে প্ৰিয়ংকাই। Oh my God! আৰু লাষ্টত মানে মাজত অকমান ডাল টাইপ হৈ গৈছিলে বৰিং। মই ভাবিছো কুছ তো কাৰো প্ৰিয়ংকা মানে লাষ্টৰ খিনি একেবাৰে এনে হিলাই দিলে আৰু গুচি যাওঁ আৰু থেংক গড কিবা এটা কৰিছে একচন টাইপৰ। বহি থাকিলো আৰু অকলে। এই আৰু সঁচা সঁচিকে মাতটো সৰু হৈ গ'ল। মই মাতটো কি বুলি মাতা, হাই প্ৰিয়ংকা বা কি খবৰ? এইপিনে ডাইৰেক্টৰ বা আমাৰ মন্দিৰা বা চাই হাঁহি আছে। আৰু ৰাইজ তাৰ মানেতো আপোনালোকে গম পাইছে এইটো এটা প্ৰেংক আছিলে, প্ৰেংক কৰিলো মই, মানে আমি লগ হৈ প্ৰেংক কৰিলো আপোনালোকৰ লগত। আৰু এনেকুৱা আমাৰ সেটত কেতিয়াও নহয় দে, সদায় আমি ধুনীয়াকৈ থাকো। আৰু হিমাপ্ৰীতি একদম মোৰ ভণ্টি লেখিয়া, বিৰাটে অপজিট, যি দেখিছে তাৰ পুৰা অপজিট হয়। আমাৰ মানে একচুৱেলি ইউনিটৰ চব মানুহে ইমান বেছি মিলা প্ৰীতি এটা আছে, আমাৰ ইউনিট এটা আছে, কাম কৰি বহুত বেছি ভাল লাগে। মানে কেতিয়া সেইটো ফিল নহয় যে নতুনকে আহিছে আমাৰ কামটো ভাল হৈ আছে। সঁচাকে কেতিয়াও ফিল নহয় আমি মই নতুন যেন মোৰ আজিলৈকে ফিল হোৱা নাই। খুব ধুনীয়াকে আমি কাম কৰি আছো, বিৰাট ধুনীয়াকে কাম কৰি আছে। তো আপোনালোকক মই এবাৰ ডাইৰেক্টৰ বাৰ মুখেৰেও কিবা এটা শুনাম। মন্দিৰা বা হেল্ল', আপোনাৰ সেটত আহি আজি উৎপাত কৰি আছো অলপমান। ভাল লাগে ন এনেকুৱা উৎপাত হৈ থাকিলে, ভাল লাগে মানে দুখী ন, দুখী সেইকাৰণে এনেকুৱা উৎপাত হৈ থাকিলে ভাল লাগে। সো কি কব ৰাইজক, আমাৰ ভিউৱাৰ্ছক? মানে ভিউৱাৰ্ছসকলক বহুত ধন্যবাদ। আপোনালোকে গুণগুণখন চাইছে, গুণগুণ কথা মৰমৰ ইমান মৰম দিছে, ইমান ধুনীয়াকৈ আপোনালোকে কমেণ্টবোৰ লিখে, সৰু মানে পইণ্টবোৰো আপোনালোকে চাই ইমান ধুনীয়াকৈ কমেণ্ট দি আছে, তাৰ কাৰণে বহুত ভাল লাগিছে। আৰু গোটেই আৰ্টিষ্টসকলক, গোটেই চিৰিয়েলখনক যে আপোনালোকে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু আজি যে তুমি আহিছা আমাৰ ইয়ালৈ, মানে আমাৰ আৰ্টিষ্টখিনি বা গোটেই চিৰিয়েলখনৰ গোটেই এটা ভিডিঅ' বনাবলৈ, ব্লগ এটা বনাবলৈ, তাৰ কাৰণে বহুত ধন্যবাদ। ৱেলকাম। আহি থাকিম এনেকে মাজে মাজে মাতি থাকিব খালি। আৰু হেৰি প্ৰিয়ংকাৰ আপোনালোকে বহুত ইণ্টাৰভিউ দেখিছে মোৰ চেনেলত আগতে, তাইৰ 3-4টা এপিছড আছে, বায়োগ্ৰাফি এইবোৰো দেখিছে। তো তোমাৰ ঘৰ ক'ত? তোমাৰ কথা আমাৰ ভিউৱাৰ্ছে নতুনকে, আৰু তুমি যিহেতু নতুন ফাৰ্ষ্ট মেগা হয়, ক'ত ঘৰ? মোৰ ঘৰ জালুকবাৰীত, মই গুৱাহাটীতে থাকো। গুৱাহাটীতে থাকা? কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ? কেনেকুৱা প্ৰথম চিৰিয়েল? এক্সপিৰিয়েঞ্চ বহুত ভাল, কাৰণ সদায় প্ৰথম বুলি ক'লে এটা ভয় থাকে, কিন্তু মই ডাইৰেক্টৰৰ পৰা আদি কৰি গোটেই মানুহখিনি ইমান ভাল এটা ইউনিট পাইছো, গতিকে কাম কৰি খুবেই ভাল লাগিছে। নতুন যেন ফিল হোৱা নাই, একদম বিৰাট ভাল লাগিছে মোৰ কাম কৰি, বিৰাট ভাল লাগিছে। আৰু এই ছোৱালীজনী আপোনালোকে বিৰাট সৰু দেখে দেই, এতিয়া কি চাওক, এতিয়া ইমান ধুনীয়া ডাঙৰ ছোৱালীৰ নিচিনা হৈ আছে। ফ্ৰক চক পিন্ধি সৰু ছোৱালী হৈ থাকো, ফ্ৰক চক পিন্ধি সৰু ছোৱালী হৈ থাকে, খুব মৰম লগা ছোৱালী, ভাল লাগিল লগ পাই। থেংক ইউ। प्रियंका दुखी हारी गुनगुन और दुखी हारी गुनगुन से अभी प्रियंका बेब बन गया। কেতিয়াবা মেকআপ চেকআপ কৰিবলৈ ইচ্ছা যায়, অলপমান সেক্সি হৈ ওলাব মন যায়। নাই গুণগুণক বেছি ভাল লাগে নে প্ৰিয়ংকাক বেছি ভাল লাগে? কমেন্ট দিব। সেক্সি লুক ভাল লাগে, সেক্সি প্ৰিয়ংকাক ভাল লাগে নে গুণগুণক ভাল লাগে? এইটো কমেন্ট দিবচোন সঁচাকে। এইক মই আজি আহি কৈছোৱে, মই এই গুণগুণৰ কেৰেক্টাৰটো তাইক মানে চিম্পুলত বেলেগ ধুনীয়া মৰম লাগিছে, হয়নে? মোক মৰম লগাই নেকি বাৰু? অলপ দেৰি পিছত তুমি অৱতাৰটো চেঞ্জ দেখাই পাবা, অলপ দেৰি আছে খালি, অলপ দেৰি আছে। ये लिपस्टिक हट गया तो गावलिया बन गया, लिपस्टिक का कमाल, ये लिपस्टिक का कमाल है। মই আকৌ এইটো ৰুমলৈ আহিছো দেই। এইপিনে দুগৰাকী আছে অভিনেত্ৰী, সেয়া প্ৰণামী বা, সকলোৱে চিনি পায় একদম। বুলু বাইদেউ কেৰেক্টাৰটো কিমান ফেমাছ হৈছিলে সকলোৱে জানে, আগতেও বাই বহুত কাম কৰিছে। এইপিনে নিবেদিতা বা, বাৰু দুইগৰাকীয়ে কিন্তু ধাৰাবাহিকখনত একেবাৰে ইজনী আনজনৰ লগত অকমান হেৰি
মানে এয়া কাজিয়া সাংঘাতিক কাজিয়া আৰু আজিও ইমান চিন এটা মোক দম দিয়ে গৈছে গতিকে তেওঁ যেতিয়া মোৰ ঘৰলৈ আহে মোক দম দিবলৈ আহে তাৰমানে মোৰ ছোৱালীজনীয়ে তেখেতৰ ল'ৰাটোক বেয়া কৰিলে মোৰ ছোৱালীজনীৰ কাৰণে তেখেতৰ ল'ৰাটোৰ ওপৰত অত্যাচাৰ চলি আছে সেইবোৰ তেখেতৰ ধাৰণা কিন্তু এতিয়া ইয়াতে কিন্তু উল্টা চিন ইয়াতে একেটা ৰুমতে দুইজনে হাঁহি হাঁহি পুৰা আড্ডা দি আছে আমি চিনতকে তেনেকুৱা হওঁ প্ৰথমতে কওঁ সকলোলৈকে বহুত ধন্যবাদ আপোনালোকে গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনক ইমান মৰম দি থকাৰ কাৰণে আগলৈকো মৰম দি যাব আৰু বিশেষকে বিয়াখন হয়নে নাই সেইটো চাব দেই বহুত আশা বোৱাৰীজনীৰ ওপৰত বহুত আশা মোৰহে টেনচন আছে তাৰমানে মই এখন ঘৰলৈ ছোৱালীজনী দিওঁ নে নিদিওঁ কাৰণে যিটো অত্যাচাৰ মোকে এতিয়া আহি পেলাই কৰিছে পিছলে কি হয় মোৰ ছোৱালী ঠিক নাই তাৰমানে গতিকে বিয়াখন দিয়াৰ সময়ত ভাবিব লাগিব ডিৰেক্টৰ মই আপোনাক শুনকচোন তেওঁৰ ছোৱালী মই আনিম নে বাৰু আনিম নে বাৰু বোৱাৰী কৰি সেইটোতো কথা আছে নহয় তেওঁ আকৌ এইটো চিন্তা মোক গলে দিয়ে নিদিয়ে আনিবও লাগিছে নহয় আকৌ আনিবও লাগিব নহয় সেইটো কথা ন মই দিব লাগিব তো দিলেহে দিব পাৰিব আপুনি দিব নিদিয়ে বোলে কি হয় মোৰ মন গলে আনিম মন নগলে নানো দেই সঁচা কথা আমি এৰিও যাব পাৰো ছোৱালী ন কি কলে আৰু প্ৰথম কথা মই ছোৱালীক মই শিকাই থৈছো ন অলৰেডি যে মানে একদম তেনেকে প্ৰেমত নপৰিবি কাৰোৰ লগতে কাৰো কাৰণে যাতে তোৰ জীৱনটো ধ্বংস নহয় বা নষ্ট নহয় প্ৰেম গৈ শেষে হ'ল ছোৱালী শিকাই সেইকাৰণে লাগে কাজিয়াখন আমাৰ দুইজনীৰে এয়া তেনেকে চলি থাকে অন কেমেৰাৰ কাহিনী অফ কেমেৰা আহক আহক বাহিৰত বোলে কিবা এটা আয়োজন চলি আছে একেলগে বলক মোৰো কি লাগ আজি কেক খাব পাম চেটত চিন্তাই নকৰিবা আমাৰ গুণগুণৰ চেটত কেক কাটিয়ে থাকে হলেই হ'ল আৰু বাহানা লাগে তাৰমানে আজি মাকৰ বাৰ্থডে এতিয়া কোনে কাৰ বেছি মৰম দুইজনী পাতে নে নাপাতে সেইটো ঠিক নাই খুব ভাল লাগিছে আজি মই আচলতে নহবাকে হৈ গ'ল এইখিনি মই একো গম নাপাওঁ সঁচা কথা ক'বলৈ গ'লে বাৰ্থডে বুলি ক'লে কাৰ বাৰ্থডে মই আচলতে মই কৈছো কিবা এটা আয়োজন চলি আছে বাই কৈছে হয় নেকি বোলা বোলা জোৱাই থকালে ভাল লাগিলে তেতিয়াহ'লে Happy birthday to you. জীয়ৰী নে বোৱাৰী এতিয়া ডাঙৰ কথা কৈছে এইটো চেফ খেলিলে এইটো নোৱাৰি ন লাগি যাব ভাই আমিয়ে খুৱাই দিওঁ আৰু হ'ব একো নাই হেপী বাৰ্থডে মা Thank you. Happy birthday, ma. Character-ote ase gute ekebare. Tai muk message korilo ma buliye koy baru. Oh. Tumi utila ne? Moi utilu utha. Dioni aha okoman khai dia. Dioni. Hoy ne nohoy thik nai khali. Eta okoman bole. Teo mane belegot ase. Teo eta belegot ase. So friends, etu asile Gungunor setup pra eta Jamoni blog proper interview ahi ase next episode Gungunor kar interview bisare Gungun dharabahikonor janabo aru beleg dharabahikonor setup joatu aru kun dharabaikot joatu aru kar interview bisare mo bahudin serialor setup joa nasilu to jam lahe lahe aru to heburu likhibo comment ot jani bhal lagibo aru etu video kenuka pale likhibo comment ot aru jodi channel tu notun ke ahise tetiale channel tu subscribe nokora ko na jabo jodi Facebook page tu prothom bar karone sai ase tetiale page tu follow nokora ko na যাব আৰু যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক এটা কৰিবলৈ নাপাহৰিব ফ্ৰেন্ডছ ফ্যামিলি সকলোৰ লগত শেয়াৰ কৰিবা ভিডিওটো আজিলৈ আহতে লগ পাম নেক্সট এপিসোডত তেতিয়ালে ভালে থাকিব চাই থাকিব বাই বাই লাভ ইউ অল